নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইমছলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক আজিৰ এটা ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে। ঘটনাটো হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেলেংগানালৈ গৈছিল, হায়দৰাবাদলৈ গৈছিল আৰু এখন জনসভাত তেওঁ সম্বোধন কৰি আছিল। আৰু তেওঁ যেতিয়া জনসভাখনত সম্বোধন কৰি আছিল মুহূৰ্ততে এজন টিআৰএছৰ নেতা সেই জনসভাত প্ৰৱেশ কৰিলে, ষ্টেজত প্ৰৱেশ কৰিলে, ক্ষমা কৰিব, ষ্টেজত প্ৰৱেশ কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাই যিটো মাইকেৰে কথা কৈ আছিলে সেই মাইকটো কাঢ়ি নি এক প্ৰকাৰ মাইকটো বেকা কৰি পেলালে। আৰু এই সকলোবোৰ ঘটিলে কেমেৰাৰ সন্মুখতে। প্ৰিয় দৰ্শক, অসমৰ মুখ্যমন্ত্ৰীগৰাকী এগৰাকী ভিভিআইপি আৰু তেওঁ সমগ্ৰ দেশতে জেড কেটেগৰীৰ যি নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থা তেওঁ পায়, তেওঁ সুৰক্ষিত কৰিবৰ কাৰণে জেড কেটেগৰীৰ নিৰাপত্তা ব্যৱস্থা তেওঁক প্ৰদান কৰা হয়। কিন্তু তৎসত্ত্বেও এই ঘটনা কেনেকৈ ঘটিবলৈ পালে, এই গাফিলতি মুখ্যমন্ত্ৰীগৰাকী সুৰক্ষাৰ গাফিলতি। তেওঁ সেইখন ৰাজ্যৰ তেলেংগানাৰ এজন অতিথি ষ্টেট গেষ্ট, তেওঁ তেলেংগানালৈ গৈছিল ৰাজনৈতিক কামতেই হওক বা অন্য কামতেই হওক, তেওঁ তেলেংগানালৈ গৈছিলে। দুদিনীয়া কাৰ্যসূচীৰে তেওঁ সংগ দিছিলে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু তেওঁ জনসভা সম্বোধন কৰিছিল আৰু কৰিবই পাৰে। আৰু সেই জনসভাখনত শাসক দল টিআৰএছৰ এজন নেতাই আহি এই কাৰ্য কৰাত সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে আৰু সকলোৱে গৰিহণা দিছে। আৰু টিআৰএছ হৈছে সেইখন ৰাজ্যৰ শাসক দল। টিআৰএছৰ দায়িত্ব আছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষা প্ৰদান কৰা, কিন্তু সুৰক্ষা প্ৰদান নকৰি টিআৰএছৰ এজন নেতাই মুখ্যমন্ত্ৰীৰ যি ষ্টেজত প্ৰৱেশ কৰি এই কাণ্ড কৰিলে। কিন্তু প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীৰ সুৰক্ষাত গাফিলতি কি হ'ল? আৰু যদি আমি ভিডিঅ'টো চাই টেলিভিশ্যনৰ পৰ্দাত বিভিন্ন দৰ্শকসকলে ভিডিঅ'টো দেখি আছে, যি সেই টিআৰএছৰ নেতাজন ষ্টেজত প্ৰৱেশ কৰিলে, মাইকটো কাঢ়ি আনিলে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা, মাইকটো বেকা কৰি দিলে। তাৰ পিছতহে মুখ্যমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত এজন সুৰক্ষা কৰ্মী আগবাঢ়ি অহা পৰিলক্ষিত হ'ল। কিন্তু মঞ্চত যিসকল বিজেপিৰ অন্যান্য নেতাসকল উপস্থিত আছিলে তেওঁলোকে সেই ব্যক্তিজনক আঁতৰাই লৈ গ'ল আৰু ব্যক্তিজন ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁৰ নাম নন্দু ব্যাস আৰু ইতিমধ্যে আবিদ পুলিচ ষ্টেচনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে। মোৰ সৈতে মুহূৰ্তত সংযুক্ত হৈ আছে সঞ্জয় তিৱাৰী, নিউজ 18ৰ ছিনিয়ৰ এছ'চিয়েট সঞ্জয় তিৱাৰীয়ে গোটেই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী আছিল আৰু তেওঁ আমাক সেই স্থানৰ পৰা য'ত এই ঘটনাটো ঘটিল তাৰ পৰা ডাঁৰৰ বাতৰি দ্বাৰে দি আছে। গতিকে এই মুহূৰ্তৰ পৰা যিহেতু সঞ্জয় তিৱাৰীয়ে কাৰণে অসমীয়া বোধগম্প নহয়, এই মুহূৰ্তৰ পৰা আমি হিন্দীত কথা বতৰা পাতিম আৰু তেওঁৰ পৰা হিন্দীতে জানিবলৈ চেষ্টা কৰিম কি ঘটিছিলে, কিয় ঘটিলে, কেনেকৈ ঘটিবলৈ পালে। तिवारी जी बहुत बहुत शुक्रिया हमसे जुड़ने के लिए। आपसे पूछना चाहेंगे, आंखों देखा बयां क्या हुआ था? आप वहाँ पे थे, मुख्यमंत्री कहाँ से कहाँ आ रहे थे, भाषण दे रहे थे एक सभा में। हम लोगों को जो वीडियो मिला, भाषण दे रहे थे एक सभा में, तुरंत कोई एक बंदा आया स्टेज के ऊपर और मुख्यमंत्री जिस माइक से भाषण दे रहे थे हिमंत बिस्व शर्मा, वो उस माइक को पकड़ के अपने तरफ लाके उसको एक तरीके से मोड़ दिया। आप कह सकते हैं ये एक बहुत बड़ा सिक्योरिटी लैप्स है तिवारी जी? बिल्कुल, सिक्योरिटी लैप्स तो है ही, और इसके साथ साथ ये सवाल ये खड़ा होता है कि आखिर कैसे एक व्यक्ति जिसके जो मंच पे पहुंच जा रहा है, जो अपने पिंक कलर का खंडवा यानी जो एक स्कार्फ पहने हुआ था, अलग ही समझ में आ रहा था कि वो बीजेपी या उससे जुड़े किसी पार्टी का जिसका प्रोग्राम था उस प्रोग्राम में का वो व्यक्ति नहीं है। वो फिर कैसे अंदर पहुंच गया? आप देखेंगे उस तस्वीर में सीधे वो आदमी ऊपर पहुंच जा रहा है मंच पे चीफ मिनिस्टर ऑफ असम खड़े हुए हैं और उसके बाद वो उनके मंच पे पास पहुंच गया और उसने माइक को पूरा मोड़ दिया। और मोड़ने के बाद वो फिर हेमंत बिस्व शर्मा से बोला कि आपको ये बोलने की हिम्मत कैसे हुई, आप सीएम के तेलंगाना के चीफ मिनिस्टर के इस पर ऐसा नहीं बोल सकते। और उसके समर्थक वही नीचे खड़े हुए थे और वो नारेबाजी करने लगे, मुख्यमंत्री के खिलाफ नारेबाजी करने लगे, असम के मुख्यमंत्री। तो ये पूरी घटना जो है वो कहीं ना कहीं जो टीआरएस के अंदर जो बेचैनी है, जो जिस तरह की कसक है, उनको ये समझ में आ रहा है कि कहीं ना कहीं बीजेपी अपना जमीन यहाँ पे मजबूत करती जा रही है। वो जो बेचैनी है वो इस रूप में रिफ्लेक्ट हुई और इस तरह से ये सिक्योरिटी लैप्स तो है ही, कहीं ना कहीं ये पॉलिटिकल बेचैनी को भी जाहिर करता है। और आपने बताया असम के मुख्यमंत्री, असम के चीफ मिनिस्टर भाषण दे रहे थे, तब ये नंदू ब्यास स्टेज पे आया और उसने माइक खींच लिया। तो मुख्यमंत्री क्या बोल रहे थे जिससे नाराज हो गए थे टीआरएस के ये नेता? नहीं, दरअसल जब मुख्यमंत्री हेमंत बिस्व शर्मा उस वक्त नहीं बोल रहे थे। उस समय भगवंत सिंह करके हैं जो यहाँ पर ओल्ड सिटी में, पुराने शहर में बीजेपी के लोकसभा में कैंडिडेट रहे हैं, पुराने आरएसएस के कार्यकर्ता हैं। वो उस समय मंच पर वहां पर उस समय माइक पर बोल रहे थे और उसका जो टीआरएस का जो नंद किशोर नाम का शख्स है वो जब वहां पहुंचा तो उसने बाद में जब माइक को मोड़ दिया और उसके बाद हेमंत बिस्व शर्मा से भी कुछ शब्द कहे उसने, और जब उसको बाद में पुलिस के हवाले किया गया
तो पुलिस थाने में बाकायदा टीवी इंटरव्यू देता हुआ नजर आया है। वो तस्वीर हम अपने दर्शकों को दिखा सकते हैं। तो उसमें उसका कहना है कि ये पूरे मामले में दरअसल ये एक धार्मिक आयोजन था। धार्मिक आयोजन में लगातार जो मुख्यमंत्री तेलंगाना के हैं केसीआर और उनके बेटे केटीआर, उनके अगेंस्ट में दुष्प्रचार किया जा रहा है, उनके अगेंस्ट में कुछ शब्द बोले जा रहे हैं, वो ठीक नहीं है। पॉलिटिकल मंच की तरह इसको यूज करना गलत था, इसीलिए वो उसने ऐसा किया ना। वो एक्सक्यूज जो भी हो उसका, लेकिन उसको कोई ये मंच पर पहुंच जाना जहां सीएम सिक्योरिटी लगी हुई है वहां पहुंच जाना, हैदराबाद पुलिस वहां पे मौजूद है वहां पहुंच जाना, और इस तरह से अगर वो कोई मंच माइक तोड़ने की जगह अगर वो सीएम पर हमला कर देता तो क्या होता? जी, काफी मामला, तिवारी जी, मामला काफी सेंसिटिव है। अगर माइक तोड़ने के बजाय सीएम पे हमला कर देता तब क्या होता? हैदराबाद पुलिस, आपने बताया वहां मौजूद थे, हैदराबाद पुलिस टीआरएस के अधीन आता है, सरकार टीआरएस गवर्नमेंट के अधीन में है। हैदराबाद पुलिस का जो उस समय पे भूमिका क्या था, रोल क्या था? जितनी तेजी से इनको ये जो नंदलाल घुस गए थे स्टेज में, जितनी तेजी से उनको रोकना था, उस तेजी से रोक पाए थे हैदराबाद पुलिस? मैं आपका सवाल जी, हैदराबाद पुलिस के बारे में मैं जानना चाहूंगा। आपने बताया हैदराबाद पुलिस मौजूद थे मौके पे, हैदराबाद पुलिस का रोल क्या था इसको रोकने के लिए? जाहिर तौर पे मंच पर जो भी लोग जाएंगे, आयोजन समिति के जो लोग होते हैं वो बताते हैं कि मंच पे कौन आदमी जा सकता है जो उनके पार्टी का वर्कर है। पहली बात। दूसरी बात, पुलिस भी ये स्क्रूटनी करती है। अगर एक मुख्यमंत्री स्टेज पे मौजूद है तो किसको जाना, अंदर जाना अलाउड करेगी, किसको नहीं करेगी, वो पुलिस को देखना जरूरी होता है। लोकल पुलिस का ये काम होता है कि वो इसको स्क्रूटनी करे। वो बहुत बड़ा लैप्स हुआ है, मुख्यमंत्री के बगल से वो पहुंच गया और वहां पर जाके उसने ना सिर्फ माइक को तोड़ने की कोशिश की बल्कि मुख्यमंत्री से भी कुछ शब्द कहे। तो ये एक बहुत बड़ा सिक्योरिटी लैप्स भी है। बाद में उसको पुलिस के हवाले कर दिया गया। खास बात ये देखने को मिली कि वो उसके बाद वो पुलिस स्टेशन गया और पुलिस स्टेशन में वो टीवी इंटरव्यू देता हुआ नजर आ रहा है। अभी भी वो पुलिस थाने में है इस समय। पुलिस ने अभी तक कोई केस रजिस्टर उसके अगेंस्ट में अभी तक नहीं किया है। वो कह रहे हैं कि हम पूछताछ कर रहे हैं और इसके बाद क्या कार्रवाई होगी वो कार्रवाई करेंगे। जी, टीआरएस की तरफ से टीआरएस की तरफ से कोई बयान आया है? टीआरएस के जो भी होंगे, टीआरएस की तरफ से कोई बयान है या सिक्योरिटी लैब से मान रहे हैं या सिक्योरिटी बढ़ाया जाएगा, ऐसा कुछ बयान आया है टीआरएस की तरफ से? टीआरएस जो यहाँ तेलंगाना सरकार है उसके जो गृह मंत्री हैं मोहम्मद महमूद अली, उनसे हमारी बातचीत हुई। उनका कहना था कि ये इस तरह से आकर बाहर के लोग आकर माहौल खराब करने की कोशिश कर रहे हैं, ये गलत। वो उस घटना पर उन्होंने कोई भी सफाई देने की या उस पर क्या कड़ी कार्रवाई करेंगे ये उन्होंने नहीं बोला। उनका कहना था कि कोई भी आदमी आकर हैदराबाद का अगर माहौल खराब करने की कोशिश करेगा तो उसको पुलिस नहीं अलाउ करेगी। तो ये स्टैंड था। हालांकि जो टीआरएस के प्रवक्ता है उनसे हमारी बात हुई, उन्होंने कहा कि हम इस पूरी घटना को ओन नहीं करते हैं, जो हुआ वो गलत हुआ, लेकिन वो हुआ क्यों ये भी जानना जरूरी है। मुख्यमंत्री के खिलाफ बयानबाजी हो रही थी, इस वजह से वो आदमी गुस्से में मंच पर चला गया और उसने ये किया। तो कुल मिलाकर चीजों को कवर अप करने की कोशिश की जा रही है, लेकिन ये बात साफ है कि कोई भी अगर इस लेवल पर चला गया, जो टीआरएस के अंदर बीजेपी का, दरअसल पिछले जो विधानसभा चुनाव हुए थे उसमें विधानसभा चुनाव में सिर्फ बीजेपी एक विधानसभा सीट जीत पाई थी, लेकिन उसके बाद लगातार बीजेपी यहाँ पर राइज कर रही है। 4 लोकसभा सीटें जीती और उसके बाद जितने भी उपचुनाव हुए हैं 3 उपचुनावों में बीजेपी ने 3 सीटें जीती। तो ये कहीं ना कहीं जो बीजेपी का जो राइज हो रहा है, बेचैनी दिखता है। जी, बेचैनी दिखता है। तिवारी जी, अगर लास्ट सवाल, अंतिम सवाल आपसे पूछना चाहेंगे। मैंने इंट्रोडक्शन में असमीज में बोला था, असम के मुख्यमंत्री जेड कैटेगरी सिक्योरिटी से प्रोटेक्टेड है और एक वीवीआईपी है। जो भी पार्टी का हो वो वहां जा रहे हैं, वहां का स्टेट गेस्ट है। तो ये कहां तक जायज है ऐसा व्यवहार? एक गेस्ट आपके वहां जा रहे हैं, एक स्टेट का चीफ मिनिस्टर है आपके, उनके साथ जो शासक दल है, रूलिंग पार्टी, ऐसा बर्ताव कर रहा है। जाहिर तौर पर ये सवाल, यही सारा सवाल। और जो यहाँ पर जो टीआरएस के जो विधायक हैं ईटेला राजेंद्र, पहले वो माफ कीजिएगा, पहले वो टीआरएस में मंत्री हुआ करते थे, अब वो टीआरएस को छोड़ के बीजेपी में आ गए हैं और वो यहाँ पर चुनाव में दोबारा चुनाव जीते हैं। अब इस समय वो बीजेपी के विधायक है, ईटेला राजेंद्र उनका नाम है। उन्होंने स्पष्ट तौर पर कहा कि वो आदमी, उनका आरोप ये है कि वो आदमी बिना किसी शय के ऐसे इतना बड़ा स्टेप नहीं उठा सकता। जाहिर तौर पर ये पुलिस ने उसको अलाउ किया, ऊपर तक जाने दिया। ईटेला राजेंद्र का आरोप है कि ये पूरी साजिश है
इस साजिश में बाकायदा जो टीआरएस के बड़ी लीडरशिप इन्वॉल्व थी, इसी वजह से उसको ये इतना मौका मिला, वो ऊपर तक पहुंचा और मंच पे उसने इस तरह का किया, माइक तोड़ने की कोशिश की। उनका कहना है कि ये साजिश है और इसकी जांच होनी चाहिए, इस साजिश में कौन कौन लोग शामिल है। लेकिन टीआरएस की तरफ से इस पूरे मामले पर यह कहा जा रहा है कि वो एक्चुअली स्पॉन्टेनियस, उसको गुस्सा आया और इस वजह से वो ऐसा कर दिया। हालांकि उसके कार्यकर्ता नीचे मौजूद थे और वो लगातार नारेबाजी कर रहे थे, मतलब वो पूरी तैयारी से वहां पर गया हुआ था। जी तिवारी जी, बहुत बहुत धन्यवाद। आपने आंखों देखा जो हाल है बयां किया है। প্ৰিয় দৰ্শক, এটা কথা স্পষ্ট, ইয়াৰ পৰা এটা কথা স্পষ্ট, বিহাৰত ডাঙৰ এটা ছিকিউৰিটি লেবছ হায়দৰাবাদ পুলিচে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। কিন্তু কথা হয় টিআৰএছ সেই ৰাজ্যখনৰ শাসক দল অসমৰ মুখ্যমন্ত্ৰী তালৈ গৈছে। মই পুনৰ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ষ্টেট গেষ্ট, গতিকে সকলো ধৰণৰ ৰাজনৈতিক দল যিয়েই নহওক সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। আৰু গোটেই প্ৰক্ৰিয়াটো গোটেই যি ঘটনাটো এক ৰাজনৈতিক ঘটনা বুলিয়ে পৰিগণিত হৈছে, কাৰণ হায়দৰাবাদ পুলিচে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। ধন্যবাদ জনাইছোঁ তিৱাৰী, সঞ্জয় তিৱাৰী। প্ৰিয় দৰ্শক, অন্য এটা বিষয়লৈ আহিছোঁ। আজিৰ দিনটোত শিৰোনাম দখল কৰিছে অন্য এটা বিষয়ে। প্ৰিয় দৰ্শক, আজিৰ দিনটোত দেখা পোৱা গ'ল এগৰাকী ভিক্টৰ দাস নামৰ এগৰাকী লোকে কালি সন্ধিয়া এক টুইট কৰিছিল, যি টুইটে সৰ্বোচ্চ এতিয়া চৰ্চাৰ বিষয় আহি পৰিছে। আৰু সেই চৰ্চাৰ বিষয়টো হৈছে যি ৰিক্ৰুইটমেণ্ট হৈছিলে অসম চৰকাৰৰ 30,000 পদৰ কাৰণে, সেই ৰিক্ৰুইটমেণ্টৰ যি প্ৰশ্ন কাকত আছিলে সেই প্ৰশ্ন কাকত লিক হোৱাৰ এক অভিযোগ উত্থাপন হৈছে। কাৰণ সেই পৰীক্ষাটোত সেই প্ৰশ্ন কাকতসমূহ কৰ্তৃপক্ষই হাতত ৰাখি লৈছিল। প্ৰশ্ন কাকতসমূহ পৰীক্ষাৰ্থীয়ে বাহিৰলৈ লৈ আহিব পৰাৰ তেওঁলোকক অনুমতি প্ৰদান কৰা হোৱা নাছিলে। কিন্তু তাৰ পিছত দেখা পোৱা গ'ল এটা ইউটিউব চেনেলত হুবহু প্ৰশ্ন কাকত উপলব্ধ, হুবহু বুলি একাংশই অভিযোগ কৰিব খোজে বা ভিক্টৰ দাস নামৰ লোকজনে অভিযোগ কৰিব খোজে। আজিৰ দিনটোত এই সন্দৰ্ভত আমি যি বাতৰি দেখুৱাইছিলোঁ সেই বাতৰি কিয়দংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাৰপিছত আমি আমাৰ জ্যেষ্ঠ সতীৰ্থ বলেনৰ ওচৰলৈ যে আমাৰ সমগ্ৰ ঘটনাৰ বিষয়ে তেওঁৰ সৈতে কথা পাতিম, বৰ্তমান ভিক্টৰ দাসৰ স্থিতি কি সেই বিষয়ে জানিব বিচাৰিম। কিন্তু প্ৰথমতে চাই লওক এই বাতৰি। কোন সঁচা? এটা হতাশাজনক খবৰ 14 লাখ নিবনুৱাৰ বাবে। ছ'চিয়েল মিডিয়াত চাঞ্চল্যকৰ অভিযোগ। ইয়াৰ পিছতে আৰক্ষীয়ে জব্দ কৰিলে অভিযোগকাৰীৰ মোবাইল, বাইক। সত্য এতিয়াও পোহৰলৈ অহা নাই। অভিযোগকাৰী ঘণ্টা ঘণ্টা ধৰি জেৰা চলালে পাণবজাৰ আৰক্ষীয়ে। লাখ লাখ নিবনুৱাৰ আশাত চেঁচা পানী ঢলা এটা পোষ্ট, য'ত উল্লেখ কৰা হৈছিল ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত হুবহু প্ৰকাশ কৰিছে এটা ইউটিউব চেনেলত। জ্ঞান টেক ফৰ ইউ নামৰ চেনেলটোৱে মেমৰি বেছড গ্ৰেড 3 পৰীক্ষাৰ প্ৰশ্ন কাকত পৰ্যালোচনা চলাইছিল, প্ৰশ্ন আৰু অপশ্যনসহ। পাণবজাৰ আৰক্ষী থানাত ভিক্টৰ দাসে এক এজাহাৰো দাখিল কৰিছিল। ৰাজ্যজুৰি পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। টুইটাৰত দিয়া পোষ্টটোত ভিক্টৰ দাসে উল্লেখ কৰিছিল, প্ৰতিটো পদৰ বিপৰীতে দাম উঠিছে 3 পৰা 8 লাখ টকালৈ। একাংশ প্ৰাক্তন বিধায়কে কৰিছে চাকৰিৰ দৰদাম। এটা দুটা নহয়, 3টাকৈ গুৰুত্বপূৰ্ণ অভিযোগ কৰিছিল ভিক্টৰ দাসে। ইয়াৰ পিছতে শুকুৰবাৰে ভিক্টৰ দাসক পাণবজাৰ থানাই চলালে দীঘলীয়া জেৰা। পাণবজাৰ আৰক্ষীক ভিক্টৰ দাসে জমা দিছিল তেওঁৰ হাতত থকা ফোন ৰেকৰ্ডিং, স্ক্ৰীনশ্বট আৰু যাৱতীয় প্ৰমাণ। কিন্তু আৰক্ষীয়ে অভিযুক্ত ইউটিউব চেনেলটোৰ কি ব্যৱস্থা ললে একো জানিব পৰা নগ'ল। বৰঞ্চ অভিযোগ দিবলৈ অহা ভিক্টৰ দাসৰ মোবাইল আৰু বাইক জব্দ কৰি ঘণ্টা ঘণ্টা ধৰি অজ্ঞাত স্থানত চলালে জেৰা। একেদৰে মুখ্যমন্ত্ৰীয়েও নচ্ছাত কৰিলে এই অভিযোগ। 26,000 वैकेंसीज का वहाँ पे आसाम में निकली थी, वो पेपर लीक हुआ वहाँ पर। कौन बोला? क्या कार्रवाई? कौन बोला? कैसे लीक हो सकता है? नहीं, गवर्नमेंट का इंक्वायरी कर रही? कोई नहीं। आसाम में बहुत ये सब का कोई लोग ऐसा भी नहीं बोलता है। কি পালে ভিক্টৰ দাসৰ জেৰা কৰি? কিমান সত্য ভিক্টৰ দাসে অনা অভিযোগ? পোষ্ট দিয়াৰ দৰে প্ৰাক্তন বিধায়কৰ তালিকা আৰক্ষীক দিলেনে ভিক্টৰ দাসে? নে লাখ লাখ নিবনুৱাক চাপত ৰাখি ভিক্টৰ দাসে নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ চেষ্টা চলাইছিল? এই অভিযোগৰ ভিত্তিটো কি তাৰ আমি তদন্ত কৰি আছো এতিয়া।
তেখেতে তথ্য দিছে আৰু তথ্যবিলাক আমি ক্ৰছ ভেৰিফাই কৰি আছোঁ সামাজিক মাধ্যমত ইতিমধ্যে প্ৰকাশ হৈছে সেইবিলাক তথ্যৰে আমি ভেৰিফাই কৰি আছোঁ ভিক্টৰ দাসৰ মতে তেওঁক এই অভিযোগ দিছিল নিজৰে এজন ছাত্ৰই লগতে 3 ঘণ্টাৰ জেৰাৰ পিছত ক'লে তেওঁ ভাগৰা নাই মোৰ তাত যিখিনি আছে সেইখিনি মই প্ৰশাসনক দিম আৰু মই এটাই কথা ক'ম মই ভাগৰা নাই একো নাই মই এইখিনিয়ে ক'ম মই ভাগৰা নাই আৰু মই নাভাগৰো বিনোদ মই ভাগৰা নাই সঁচা মিছাৰ মাজ প্ৰিয় দৰ্শক সেয়া আছিল ভিক্টৰ দাস আমাৰ সৈতে সংযুক্ত হৈ আছে বলেন জ্যেষ্ঠ সতীৰ্থ বলেনে এই বাতৰিটো আমাক প্ৰদান কৰিছিল আৰু বাতৰিটোৰ ওপৰত দৃষ্টি ৰাখি আছে বলেন মোৰ হাতত সময় কম আছে প্ৰায় 3 পৰা 4 মিনিট আপোনাৰ সৈতে কথা পাতিম গতিকে মই গোটেইকেইটা প্ৰশ্ন 3টা 4টা প্ৰশ্ন একেবাৰে সুধিছোঁ আপোনাৰ পৰা উত্তৰ বিচাৰিম কোন সঁচা কোন মিছা অভিযোগ অনাই ভিক্টৰ দাস কোন কি কৰে ভিক্টৰ দাসে আৰু কিহৰ ভিত্তিতে অভিযোগ আনিছিলে যি অভিযোগ উত্থাপন হৈছে প্ৰাক্তন বিধায়কে 3 পৰা 8 লাখলৈ এই চাকৰিবোৰৰ দৰদাম কৰিছে কিমান সত্য বা আজিৰ দিনটোত বৰ্তমান ভিক্টৰ দাসৰ স্থিতি কি পুলিচে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ উদ্যত হৈছে কিন্তু সেই ইউটিউব চেনেলটোৰ যিজন মালিক যি অ'নাৰ যিয়ে সেই কুৱেশ্যন পেপাৰ লিক কৰি ইউটিউবত দিছিল তেওঁক কিন্তু বিচৰাৰ কোনো তৎপৰতা আৰক্ষীয়ে দেখুওৱা নাই যোৱাকালি সন্ধিয়াৰে পৰা এই মুহূৰ্তলৈকে যদি চোৱা হয় তেতিয়াহ'লে নেৰানেপেৰা জেৰা চলাই থকা হৈছে ভিক্টৰ দাসক আৰু ভিক্টৰ দাস যদি কোৱা হয় তেতিয়াহ'লে স্ক'ৰডেমি এটা প্ৰতিষ্ঠান আৰু সেই প্ৰতিষ্ঠানত প্ৰশিক্ষণৰত প্ৰশিক্ষক আৰু আনফালে যদি চোৱা হয় মালিগাঁৱত এটা তেখেতৰ প্ৰতিষ্ঠান আছে য'ত তেখেতৰ প্ৰশিক্ষণ প্ৰদান কৰে গতিকে এই দুটাকৈ প্ৰতিষ্ঠানৰ সময়ছোৱাত তেখেতে যেতিয়া 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ প্ৰাক মুহূৰ্তৰ পৰাই নেৰানেপেৰা প্ৰচেষ্টাৰে আচলতে এই দুটা প্ৰশিক্ষণ চেণ্টাৰত বিশেষভাৱে তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰিছিলে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক য'ত আচলতে অনলাইন তেখেতসকলে প্ৰদান কৰিছিলে কিন্তু তেনে এটা শিক্ষানুষ্ঠানৰ প্ৰশিক্ষকৰ হাতলৈ শেহতীয়াকৈ বহুখিনি তথ্য আহিছে অৰ্থাৎ সেই যিসকল শিক্ষাৰ্থীক তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰিছিলে সেই প্ৰশিক্ষণ প্ৰদান কৰা সেইসকল শিক্ষাৰ্থীয়ে অভিযোগ আনিছিলে বহুখিনি অভিযোগ দিছিলে যে য'ত আচলতে তেখেতসকলক মোবাইল যোগে একাংশই ফোন কৰিছিলে আৰু ফোন কৰাৰ পিছত তেখেতসকলৰ লগত আচলতে দৰদামৰ কথা আহিছিলে চাকৰিত নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত বিনিময়ত 3 পৰা 8 লাখ টকাৰ তেখেতসকলক দৰদাম কৰিছিলে আনুষ্ঠানিকভাৱে কিছু কথা বতৰা হৈছিলে বাকিখিনি কথা আনকি তেখেতসকলক সাক্ষাৎ কৰিও সেইখিনি কথা বতৰা হৈছিলে আনফালে যদি চোৱা হয় তেতিয়াহ'লে ইউটিউব চেনেল এটাৰ প্ৰতিষ্ঠানৰ গৰাকীয়ে এই পেপাৰখন হুবহু আকাৰে তেখেতক প্ৰকাশ কৰিছিলে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ কেইদিনমান পিছত তেখেতৰ সন্দেহ হৈছে যে বলেন এইখিনি ইতিমধ্যে পেকেজটো কোৱা হৈছে কিন্তু কথাটো হ'ল ইউটিউব চেনেলৰ গৰাকীজনে পৰীক্ষা কিমানে দিছিলে পৰীক্ষা 14 লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিলে প্ৰতিজন পৰীক্ষাৰ্থীৰ পৰা যদি এটা প্ৰশ্ন মনত থকা এটা প্ৰশ্নও লয় তেওঁ প্ৰশ্নটো ল'লে যেনিবা কিন্তু 4টা অপশ্যন কেনেকৈ ৰাখিব এজন পৰীক্ষাৰ্থীয়ে 4টা অপশ্যন মনত কিয় ৰাখিব সেই ডায়েগ্ৰামসমূহ তেওঁ মনত কিয় ৰাখিব সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু যিখন অৰিজিনেল প্ৰশ্নকাকত সেই প্ৰশ্নকাকতখন পুলিচে চাই আৰু ইউটিউবৰ যিখন প্ৰশ্নকাকত মিলাই চালেই হ'ল যদি হুবহু বা 90% মিলি যায় এক্সাম কুৱেশ্যন পেপাৰ লিক হৈছে এটা অতি সাধাৰণ কথা গতিকে তদন্তৰ নামত তদন্ত চৰকাৰে আৰক্ষীয়ে চলাই আছে ঠিকেই ভিক্টৰ দাসক তদন্ত কৰি আছে ঠিকেই কিন্তু সেই ইউটিউবৰ মালিকজনক বিচাৰি তদন্ত তেওঁক সোধা পোছা কৰা হৈছেনে নাই চাওক পুৱাৰে পৰা যিখিনি অনুসন্ধান চলাইছে আৰক্ষীয়ে সেই অনুসন্ধান মাথোন দেখিবলৈ পোৱা গৈছিল ভিক্টৰ দাসৰ সপক্ষেহে দেখিবলৈ পাওঁ ভিক্টৰ দাসক লগত লৈহে অনুসন্ধান চলালে কিন্তু যিটো প্ৰতিষ্ঠানৰ কথা কৈ থকা হৈছে বা 2 দিন বা তাৰ 3 দিন পূৰ্বে ভিক্টৰ দাসে যি ধৰণৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিলে যে ইউটিউব প্ৰতিষ্ঠানৰ কথা উল্লেখ কৰিছিলে য'ত পেপাৰখন হুবহু আকাৰে প্ৰকাশ কৰা হৈছিলে সেই প্ৰতিষ্ঠানটোৰ গৰাকীক এই মুহূৰ্তলৈকে মাতি অনা হোৱা নাই আৰক্ষীৰ তৰফৰ ভিতৰ ভাগৰ পৰা এটা লজিক তেখেতসকলে কৈছে যে যদিহে 300-400 শিক্ষাৰ্থী যদি এটা বা দুটাকৈ কুৱেশ্যন যদি তেখেতসকলে মনত ৰাখে তেতিয়াহ'লে পেপাৰখন তেখেতসকলে ভৱিষ্যতৰ দিনৰ কাৰণে মডেল এখন প্ৰশ্নকাকত যুগুত কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ আৰ্হি গ্ৰহণ কৰিছে আপুনি কোৱাৰ ধৰণে অপশ্যন কিটা কিয় মনত ৰাখিব এজন পৰীক্ষাৰ্থীয়ে মই সেইটোৱে সুধিব বিচাৰিছোঁ বা আৰক্ষীয়ে কি কৈছে বা সেই ডায়েগ্ৰাম হুবহু ডায়েগ্ৰাম কিয় মনত ৰাখিব অৰ্থাৎ যদি আৰক্ষীয়ে কৈছে তেনেধৰণে মনত ৰাখি এখন কুৱেশ্যন পেপাৰ হুবহু তৈয়াৰ কৰি দিব পাৰি অৰ্থাৎ ইউটিউবৰ কুৱেশ্যন পেপাৰখন অৰিজিনেল পেপাৰৰ সৈতে হুবহু মিল আছে যথেষ্ট নহয় জানো নিশ্চয়কৈ সেই গোটেই পাইচিত্ৰত য'ত আচলতে দেখিব পোৱা গৈছে বৃত্তটোত থকা যিটো আচলতে তাত পৰিসংখ্যা উলিয়াবলৈ দিয়া প্ৰশ্ন আছিলে শিতানটো আছিলে সম্পূৰ্ণৰূপে হুবহু আকাৰে মিল আছিলে অৰ্থাৎ যিসকল পৰীক্ষাৰ্থী এই পৰীক্ষাত বহিছে পৰৱৰ্তী সময়ছোৱাত সেই যে ইউটিউবত তেখেতসকলে প্ৰশ্নখন চাইছে তেতিয়া তেখেতসকলে সম্পূৰ্ণ হুবহু মিল পাইছে অৰ্থাৎ সন্দেহ কৰা হৈছে যে পৰীক্ষাৰ পূৰ্বে বা পৰীক্ষাৰ পৰৱৰ্তী সময়ছোৱাতে হয়তো প্ৰশ্নকাকতখন লাভ কৰিছে প্ৰশ্ন হৈছে এতিয়া য'ত আচলতে মোবাইল ফোন নিবলৈ দিয়া হোৱা নাছিলে তেনে অৱস্থাত সেইসকল প্ৰাৰ্থীৰ হাতলৈ কেনেকৈ বা সেই ইউটিউবৰ প্ৰতিষ্ঠানৰ গৰাকীৰ
হাতলৈ কেনেকৈ পুস্তকখন আহিল তাক লৈ ডাঙৰ প্ৰশ্ন এই বিষয়টো যেতিয়া ভিক্টৰ দাসে আৰক্ষীৰ অনুসন্ধানৰ কাৰণে আৰক্ষীক প্ৰেৰণ কৰিছিলে যিখিনি অভিযোগ আছে ভিক্টৰ দাসত সেইখিনি প্ৰেৰণ কৰিছিলে তাৰ পিছত গোটেই প্ৰক্ৰিয়াটো এতিয়া যেন ওলটা এটা খৰ মাৰিছে আচলতে সমগ্ৰ বিষয়টো যদি চোৱা হয় তেতিয়াহ'লে আৰক্ষী আচলতে এই পৰীক্ষাটো নেৰানেপেৰাভাৱে নিকাৰ স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে দেখিবলৈ পোৱা গ'ল যে প্ৰতিখন জিলাত আচলতে এগৰাকী এছপিক দায়িত্ব দিয়া হ'ল ঠিক একেদৰে দেখিবলৈ পোৱা IS লেভেলৰ এগৰাকী বিষয়াক নিয়োজিত কৰা হ'ল আৰু যদি চোৱা হয় তেতিয়াহ'লে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এগৰাকী SIক নিযুক্ত কৰা হ'ল গতিকে তেনে অৱস্থাত যদি পেপাৰ কেনেবাকৈ যদি ফাদিল হৈছিলে বা পেপাৰ যদি তেনেকৈ কোনোবাই যদি মোবাইলতে হওক বা তেনেকুৱা ধৰণৰ এটা ব্যৱস্থাৰ জৰিয়তে উলিয়াই আনিবলৈ সক্ষম হৈছিলে তেতিয়াহ'লে আৰক্ষী এই যি নিকা স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ যিটো আছে মেকানিজম সম্পূৰ্ণৰূপে তাত ব্যৰ্থ হোৱাৰ কথাটো প্ৰকাশ পাব এতিয়া প্ৰশ্ন হৈছে যে ভিক্টৰ দাসে যিখিনি অভিযোগ আনিছে সেই অভিযোগসমূহ আৰক্ষীক পতিয়ন নিব পাৰিছেনে নাই তাক লৈ প্ৰশ্ন উঠিছে আৰক্ষীয়ে তেতিয়া উল্লেখ কৰিছিল যে আৰক্ষীয়ে এই মুহূৰ্তত উনাই কৰা নাই যে যিখিনি ভিক্টৰ দাসে অভিযোগ আনিছে সেই বিষয়টো আৰক্ষীয়ে উনাই কৰা নাই সম্পূৰ্ণৰূপে চালিজাৰি চাইছে আৰু চালিজাৰি চোৱাৰ ক্ষেত্ৰটিকে দেখিব পোৱা গ'ল ৰাতিপুৱা 10 বজাৰ পৰা এই মুহূৰ্তলৈকে জেৰা কৰি আছে এটা খবৰ ওলাইছিলে ভিক্টৰ দাসক অতি শীঘ্ৰে এৰেষ্ট কৰা হ'ব তেনেকুৱা সম্ভাৱনা আছে নেকি তেওঁ এৰেষ্ট কৰা যদি হয় কিয় এৰেষ্ট কৰা হ'ব বা এৰেষ্ট কৰাৰ সম্ভাৱনা আছে নেকি আপুনি কি খবৰ পাইছে চাওক এই গোটেই বিষয়টো যিহেতুকে এটা দেখিবলৈ পোৱা গ'ল যে যদি ভিক্টৰ দাসে কৰা অভিযোগবিলাক যদি কেনেবাকৈ সত্য হয় তেতিয়াহ'লে আৰক্ষী ব্যৱস্থা এই পৰীক্ষা পদ্ধতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতসকল সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ কথাটো প্ৰকাশ পাব আনফালে যদি চোৱা হয় ভিক্টৰ দাসৰ কথাখিনি যদি কেনেবাকৈ নচাত হয় তেতিয়াহ'লে দেখিব পোৱা যাব যে ভিক্টৰ দাসে এই গোটেই প্ৰক্ৰিয়াটোৰ পৰীক্ষা স্বচ্ছ নিকা অনুষ্ঠিত কৰিবলৈ যোৱা পৰীক্ষাটোৰ ক্ষেত্ৰত এটা ৰিউমাৰ্ছ ওলোৱাৰ ক্ষেত্ৰত সেই অভিযোগ ক্ষেত্ৰত ভিক্টৰ দাসক অভিযুক্ত কৰি আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ এটা সম্ভাৱনা থাকে হয় বলেন মই বুজি পালোঁ ধন্যবাদ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে এই গোটেই বাতৰিটো কিদৰে আগবঢ়াই আমি দৃষ্টি ৰাখিম আৰু ভিক্টৰ দাস দোষী নিৰ্দোষী আমি নাজানো কিন্তু হুইচেল ব্লোৱাৰজনক প্ৰটেকশ্যন কৰাটো সমাজৰ প্ৰশাসনৰ চৰকাৰৰ বা আৰক্ষীৰ দায়িত্ব হুইচেল ব্লোৱাৰজনক যদি আমি এৰেষ্ট কৰোঁ বা মেছেঞ্জাৰজনক যদি আমি এৰেষ্ট কৰোঁ যি ঘটনা যদিও বা ঘটিছিল সেই ঘটনা কোনেও গম নাপাব সেই গাপ দিয়া হ'ব প্ৰিয় দৰ্শক এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত অন্য এটা বিষয় ল'ম আমাৰ সৈতে সংযুক্ত হ'ব আব্দুল খালেক বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সৈতে আমি 25 মিনিটমান কথা পাতিম তেওঁৰ পৰা জানিব বিচাৰিম অতি সম্প্ৰতি দেখা পোৱা গৈছে তেওঁ বিভিন্ন মন্তব্য কৰি আছে যি মন্তব্যবোৰে সংবাদ শিৰোনাম দখল কৰিছে আমি তেওঁক সুধিম মাদ্ৰাছাৰ বিষয়ে আমি তেওঁক সুধিম মোগলৰ বিষয়ে এক প্ৰকাৰ মাদ্ৰাছাৰ পৰা মোগললৈ যাম কংগ্ৰেছৰ পৰা কালিকাপুৰলৈ যাম কিন্তু এটা ল'ম বিৰতিৰ পিছত থাকিব আমাৰ সৈতে বৰপেটাৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেক